শান্তি ৩১ মে ২০২৫ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ হোৱাৰ কথা। মৰমৰ সন্তানসকল, যেতিয়ালৈকে জীয়াই থাকিবা তেতিয়ালৈকে পঢ়িব আৰু পঢ়াব লাগে। আনন্দ আৰু পদৰ আধাৰ হৈছে পঢ়া। প্ৰশ্ন: সেৱাৰ সফলতাৰ কাৰণে কোনটো মুখ্য গুণ লাগে? উত্তৰ: সহনশীলতাৰ। প্ৰত্যেক কথাতে সহনশীল হৈ পৰস্পৰ সংগঠিত হৈ সেৱা কৰা। ভাষণ আদিৰ কাৰ্যসূচী হাতত লোৱা। মনুষ্যক নিদ্ৰাৰ পৰা জগাবৰ কাৰণে অনেক ব্যৱস্থা ওলাব। যিসকল ভাগ্যৱান হ'বলগীয়া আছে তেওঁলোকে পঢ়াও ৰুচিৰে পঢ়িব। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. সময় উলিয়াই একান্তত নিজে নিজৰ সৈতে কথা পাতি নিজক উৎসাহিত কৰিব লাগে। নিজৰ সমান কৰি গঢ়ি তোলাৰ সেৱাৰ লগতে সাক্ষী হৈ প্ৰত্যেকৰে ভূমিকা প্ৰত্যক্ষ কৰাৰ অভ্যাস কৰিব লাগে। ২. পিতাক স্মৰণ কৰি নিজে নিজক শুধৰাব লাগে। নিজৰ অন্তৰক সুধিব লাগে যে মই বাৰ্তাবাহক হৈছোনে? কিমানক নিজৰ সমান কৰি গঢ়ি তোলোঁ? বৰদান: শ্ৰেষ্ঠ পুৰুষাৰ্থৰ দ্বাৰা চূড়ান্ত ফলাফলত প্ৰথম নম্বৰ লওঁতা উড়ন্ত পক্ষী হোৱা। বিস্তাৰ: চূড়ান্ত ফলাফলত প্ৰথম নম্বৰ ল'বলৈ ১. অন্তৰৰ অবিনাশী বৈৰাগ্যৰ দ্বাৰা পাৰ হৈ যোৱা কথাবোৰ সংস্কাৰৰূপী বীজ জ্বলাই দিয়া। ২. অমৃত বেলাৰ পৰা ৰাতিলৈকে ঈশ্বৰীয় নিয়ম আৰু মৰ্যাদাসমূহ সদায় পালন কৰাৰ ব্ৰত লোৱা। ৩. মনৰ দ্বাৰা, বাণীৰ দ্বাৰা আৰু সম্বন্ধ সম্পৰ্কৰ দ্বাৰা নিৰন্তৰ মহাদানী হৈ পুণ্য আত্মা হৈ দান পুণ্য কৰি থাকা। যেতিয়া এনেকুৱা শ্ৰেষ্ঠ উচ্চলৈ জঁপিওৱা পুৰুষাৰ্থ হ'ব তেতিয়া উড়ন্ত পক্ষী হৈ চূড়ান্ত ফলাফলত ১ নম্বৰ হ'ব পাৰিবা। শ্লোগান: বৃত্তিৰ দ্বাৰা বায়ুমণ্ডল শক্তিশালী কৰি তোলা এয়াই অন্তিমৰ পুৰুষাৰ্থ তথা সেৱা। আত্মিক অভিজাত্য আৰু পবিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। বিশেষ আত্মাসকলক বা মহান আত্মাসকলক দেশৰ বা বিশ্বৰ ব্যক্তিত্ব বুলি কোৱা হয়। পবিত্ৰতাৰ ব্যক্তিত্ব অৰ্থাৎ প্ৰতিটো কৰ্মত মহানতা আৰু বিশেষত্ব। আত্মিক ব্যক্তিত্বধাৰী আত্মাই নিজৰ শক্তি, সময়, সংকল্প ব্যৰ্থত খৰচ নকৰে, সফল কৰে। এনেকুৱা ব্যক্তিত্বধাৰীয়ে কেতিয়াও সৰু সৰু কথাত নিজৰ মন বুদ্ধি ব্যস্ত কৰি নাৰাখে। ওম শান্তি।